এইখন এখন বিশেষ প্ৰশ্ন কাকত আৰু মোৰ সন্মুখত এগৰাকী বিশেষ মেট্ৰিক পৰীক্ষাৰ্থী আৰু মোৰ সম্বন্ধৰ ভাগিনী হয় আৰু যোৱাকালিৰ পৰা তাই বহুত বেছি নাৰ্ভাছ হৈ আছে এক প্ৰকাৰ কান্দি কান্দিতে অৱস্থা বেয়া আৰু এতিয়া আহিছোঁ মূল বিষয়টোলৈ এয়া এখন বিশেষ মেট্ৰিক পৰীক্ষাৰ প্ৰশ্ন কাকত ছ'চিয়েল ছায়েন্স আৰু এইটো যিটো চিট আছিলে 20 বি নম্বৰ যিহেতুকে MCQ হয় আৰু সাবজেক্ট কোড 64 আৰু এইখন আছিলে যোৱাকালিৰ এখন বিশেষ প্ৰশ্ন কাকত যি মেট্ৰিক আহিছিলে ছ'চিয়েল ছায়েন্স ইতিমধ্যে বিভিন্নজনে কৈছে যে 63টা পেজৰ এই বিশেষ প্ৰশ্ন কাকতখন এতিয়া বিশ্ব ৰেকৰ্ড কৰিছে বুলি সক্ষম হৈছে বুলি বহুতেই ছ'চিয়েল মিডিয়া হওক বা বিভিন্ন ধৰণৰ প্ৰিণ্ট মিডিয়াটো এয়া মন্তব্য কৰিছে সঁচাকৈ মই আচৰিত হৈছিলোঁ যেতিয়া মই আপোনাক প্ৰথমতে কৈছোঁ যে মোৰ সম্বন্ধত ভাগিনী হয় মোক বাইদেৱে ফোন কৰিছিলে আৰু মোক কৈছিলে যে এখন এনেকুৱা প্ৰশ্ন কাকত তাই বহুত কান্দি কান্দি অৱস্থা বেয়া আৰু পৰৱৰ্তী সময়ত মই আজি আহিলোঁ বিশেষ কামসূত্ৰে যোৱাকালি অহা নহ'ল আৰু মই সঁচাকৈ আচৰিত হৈছোঁ কাৰণ মেট্ৰিক পৰীক্ষা আমিও দিছোঁ আপুনিও দিছে বা বিভিন্ন পৰীক্ষা আপোনালোকৰ সন্তানে দিছে বা আপুনিও দিছে কিন্তু 63টা পেজৰ এনেকুৱা এখন প্ৰশ্ন কাকত বনাবৰ কাৰণে কিয় তেওঁলোক হ'ল মানে সাজু হ'ল এইটো এটা আচৰিত মই যে সাধাৰণতে চাওঁ এইখন প্ৰশ্ন কাকত আপোনাৰ নাভাবিব যে কিবা বিশেষ ক্ষেত্ৰত মই কৈছোঁ কাৰোবাক সমালোচনা কৰিব সমালোচনা নহয় এইটো আচলতে ভাবিবলগা বিষয় এনেকুৱা এখন যদি আপুনি থাকে আপুনি নিজে যদি লাৰিছে এখন এনেকুৱা ধৰণৰ আপুনি নিজে আছে এখন কিতাপ দিয়া নিচিনা ভাবিব এখন প্ৰশ্ন কাকত নহয় এখন কিতাপ আপোনাক দিছে আৰু তেনেকুৱা যেন আপোনাৰ মনত ভাৱ আহিব সাধাৰণতে মই সুধিছিলোঁ মোৰ ভাগিনীক বা বিভিন্নজন মোৰ ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক সুধিছিলোঁ তেওঁলোকে নাৰ্ভাছ হৈছিলে প্ৰথমতে এনেকুৱা এখন যদি প্ৰশ্ন কাকত দিয়ে এখন কিতাপৰ নিচিনা প্ৰথমতেই 3 ঘণ্টা সময় থাকে 3 ঘণ্টা সময়ৰ ভিতৰত এইখন চোৱাৰ লগে লগে এটা নাৰ্ভাছ হয় আমি যেতিয়া মেট্ৰিক পৰীক্ষা দিছিলোঁ বা বিভিন্ন পৰীক্ষা দিছিলোঁ প্ৰথমতে আমি কি প্ৰশ্নকেইটা আমি চাই লওঁ কোনটো পাৰোঁ কোনটো নোৱাৰোঁ কিন্তু ইয়াতে কি প্ৰশ্ন পাৰোঁ বা নোৱাৰোঁ সেইবিলাক কমন পজিশ্যনৰ পৰা সেইবিলাক চাবৰ কাৰণে আধা ঘণ্টা সময় গুচি যাব তাৰমানে এনেকুৱা পেজবিলাক আমাক যেতিয়া প্ৰশ্ন কাকত দিছিলে আমি প্ৰথমে কি কৰিছিলোঁ আমাৰ ঘৰৰ পৰা শিকাই দিছিলে যে যিকেইটা পাৰা প্ৰথমতে পেঞ্চিলেৰে আগ দি দিবা যে এইটো মই পাৰোঁ ইয়াছ প্ৰথমতে সেইকেইটা কৰিছিলোঁ আৰু নোৱাৰাকেইটা পিছত ভাবি ভাবি বনাই যদি পাৰোঁ কৰিছিলোঁ কিন্তু এই প্ৰশ্ন কাকতখন যদি কোনোবা পৰীক্ষাতে চাব বিচাৰে কমন পজিশ্যনে তেনেহ'লে আধা ঘণ্টা সময় এইখন চাবৰ বাবে যাব কাৰণ 63টা পেজৰ এখন বিশেষ প্ৰশ্ন কাকত আৰু এনেকুৱা ধৰণৰ প্ৰশ্ন কাকতে আচলতে বহু শিক্ষাৰ্থীক নাৰ্ভাছ কৰিছে বহু শিক্ষাৰ্থীক আপোনালোকে নিজে হয়তো চাব এনালাইজ কৰি চাব আপোনালোকে চাব খবৰ ল'ব এই প্ৰশ্ন কাকতখনে কিন্তু বহু ক্ষেত্ৰত আচলতে এটা বিশ্ব ৰেকৰ্ড কৰিছে বুলি ক'ব পাৰি আৰু সৰ্বত্ৰে আচলতে কিছু ক্ষেত্ৰত সমালোচনাৰ সন্মুখীন হৈছে কিয়নো কাৰণ এনেকুৱা এখন প্ৰশ্ন কাকতে কিন্তু সঁচাকৈ যিবিলাক ব্ৰিলিয়াণ্ট ষ্টুডেণ্ট আছে সঁচাকৈ বহুত বেছি মানে একদম পূৰা শিক্ষা দীক্ষাত আগবঢ়া তেওঁলোকৰ কাৰণে বেলেগ কিন্তু নৰ্মেলি যিবোৰ ছাত্ৰ ছাত্ৰী আছে প্ৰায় 80% ছাত্ৰ ছাত্ৰী যিবিলাক আমাৰ সাধাৰণতে নৰ্মেল বুলি আমি ক'ব পাৰোঁ বহুত বেছি তেনেকুৱা নহয় তেওঁলোকে নাৰ্ভাছ কিন্তু হোৱাটো একদম 100% নিশ্চিত কাৰণ এনেকুৱা এখন প্ৰশ্ন কাকত নহয় এখন কিতাপৰ নিচিনা হৈছে গতিকে মই কৈছোঁ প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীকে আৰু এদিনে দুদিন পৰীক্ষা আছে হয়তো হিন্দী আছে একদিন দুদিন পিছতে যি ছাবজেক্ট নাথাকক কিয় এনেকুৱা যদি প্ৰশ্ন কাকত আহে তেতিয়াহ'লে কিন্তু আপোনালোকে নাৰ্ভাছ নহ'ব কাৰণ প্ৰশ্ন কাকত অলৰেডি প্ৰিণ্ট হৈ গৈছে বনাইছে তেওঁলোকে এতিয়া নতুনকৈ কৰাব নোৱাৰে গতিকে যি প্ৰশ্ন কাকত আহক আপুনি নাৰ্ভাছ নহ'ব তোমালোকে নাৰ্ভাছ নহয় বোলে যেতিয়াকৈ মোতকৈ জুনিয়ৰ হ'ব মই সেইবিলাক কৈছোঁ নাৰ্ভাছ নহয় প্ৰথমতে এফালৰ পৰা কৰি যাওক তেতিয়াহ'লে ভাল হ'ব কিন্তু নাৰ্ভাছ হৈ পেলাই যদি কিবা কৰা যায় তেতিয়াহ'লে কিন্তু কি হ'ব জানা বস্তুটো নাজানা হৈ যাব গতিকে পৰীক্ষা যিসকল পৰীক্ষাৰ্থী আছে তেওঁলোকৰ প্ৰতি এইটোৱে মোৰ অনুৰোধ থাকে প্ৰশ্ন কাকত যেনেকুৱাই নহওক কিয় 63টা পেজ 100টা পেজ যিয়ে নহওক কিয় নাৰ্ভাছ নহ'বা তোমালোকে আৰু প্ৰশ্নবিলাক যিবিলাক পাৰা লাহে লাহে সুন্দৰকৈ লিখিবৰ কাৰণে চেষ্টা কৰা ভাল হ'ব কিন্তু প্ৰশ্নখন দেখি তোমালোকে ভাবা এখন কিতাপ দিছে আমাক এটা নাৰ্ভাছ হ'ব আৰু যিটো তোমালোকে জানা সেই জানা বস্তু নজনা হৈ যাব লগতে মই এটা কথা ক'ব বিচাৰোঁ যে আচলতে এনেকুৱা ধৰণৰ 63টা পেজৰ প্ৰশ্ন কাকতৰ প্ৰয়োজন আছেনে আৰু এই বিশেষ প্ৰশ্ন কাকতখনত দুই এটা বিশেষ প্ৰশ্ন অহা বুলিও বিভিন্ন ধৰণৰ ছ'চিয়েল মিডিয়াই হওক বা বিভিন্ন ধৰণৰ সংবাদ মাধ্যমতো কিন্তু বাতৰিৰ প্ৰচাৰ হৈছে গতিকে আমি অকণমান চেষ্টা কৰিব লাগে যাতে কিছু ভুল ত্ৰুটি এইবিলাক যে থাকে এইবোৰ যে নোহোৱা হৈ পেলাই মেট্ৰিক পৰীক্ষা বা যিকোনো পৰীক্ষা সুন্দৰকৈ হয় যাতে ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি নহয় বা ছাত্ৰ ছাত্ৰীসকলৰ মাজত বিশেষ মানসিক চাপ যাতে নপৰে আৰু যিহেতুকে ছাত্ৰ ছাত্ৰীসকলে হৈছে আমাৰ দেশৰ ভৱিষ্যত গতিকে সেই ছাত্ৰ ছাত্ৰীসকলক লৈ পেলাই যাতে আমি কোনো হেতালি খেলিব নালাগে সেইটোৱে মোৰ অনুৰোধ থাকিল ধন্যবাদ